তিনিখুৰীয়া চাহ বাগিচাৰ শ্ৰী শ্ৰী বুঢ়া ডাঙৰীয়া ত্ৰিকুটেশ্বৰ শিৱ মন্দিৰত আজিৰে পৰা শুভাৰম্ভ হ'ল মহাশিৱৰাত্ৰি পূজা তথা মেলাৰ। উল্লেখ্য যে ভক্তসকলে অতি নিয়ম নীতিৰ মাধ্যমেৰে আজি শুভাৰম্ভ কৰিছে মহাশিৱৰাত্ৰি পূজা তথা মেলাৰ। শোণিতপুৰ জিলাৰ অন্তৰ্গত তিনিখুৰীয়া চাহ বাগিচাৰ বুঢ়া ডাঙৰীয়া ত্ৰিকুটেশ্বৰ শিৱ মন্দিৰত 4 দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা মহাশিৱৰাত্ৰি পূজা তথা মেলাত আজি অজস্ৰ ভক্তৰ সমাগম ঘটিছে। আজি এক আনন্দময় পৰিৱেশ বিৰাজ কৰিছে তিনিখুৰীয়া চাহ বাগিচাত। হয়, আজি আমি তিনিখুৰীয়া চাহ বাগিচাত শ্ৰী শ্ৰী বুঢ়া ডাঙৰীয়া ত্ৰিকুটেশ্বৰ বাবা শিৱ মন্দিৰত আমি এইবাৰ প্ৰত্যেক বছৰৰ দৰে এই বছৰো আমি শিৱৰাত্ৰি মেলা আয়োজন কৰিছোঁ, লগতে পূজা আয়োজন কৰিছোঁ। আৰু লগতে এইবাৰ আমি 4 দিনীয়া কাৰ্যসূচীৰে শিৱৰাত্ৰি মেলা আৰু পূজা আয়োজন কৰিছোঁ। সকলো ৰাইজক আমি আহিবলৈ আমাৰ এই মেলাত উপভোক্ত কৰিবৰ কাৰণে আমি অনুৰোধ জনালোঁ। নমস্কাৰ, মই শ্ৰী বলৰাম নাগ। মই আজি তিনিখুৰীয়া চাহ বাগিচাৰ শ্ৰী শ্ৰী ত্ৰিকুটেশ্বৰ শিৱ মন্দিৰৰ উদযাপন কমিটিৰ সম্পাদক। আজি আমি 1856 স্থাপিত হৈছে আজি আমাৰ এই মন্দিৰখন, বৰ পুৰণি মন্দিৰ। আমি প্ৰত্যেক বছৰৰ দৰে এই বছৰো আমি মেলা তথা পূজা আয়োজন কৰিছোঁ। আৰু আনন্দ বজাৰ এইটোতো আমাৰ প্ৰত্যেক বছৰে আহে আৰু এই বছৰো আহিছে। আৰু ৰাইজৰ সহায় সহযোগিতাও আমি পাইছোঁ। গতিকে এই বছৰত আমি ভালদৰে পাতাৰ চেষ্টা কৰিছোঁ আৰু পাতিছোঁ। গতিকে যদি আমাক আৰু ভালকৈ সহায় সহযোগিতা চৰকাৰৰ ফালেদিও যদি পাওঁ, তেনেহ'লে আৰু আমি আৰু ভালকৈ পাতিম বুলি আশা ৰাখোঁ।